Good morning everyone. শুই উঠিলোঁ আজি অকণমান দেৰি হ'ল এতিয়া খোজ কাঢ়িব যাম বেছি দূৰ নাযাওঁ তলতে আমাৰ ফ্লেটৰ তলতে এনে অকণমান ৱাক কৰিম কাৰণ আজি যিহেতু গধূলি অলপ বেছিকৈ খোজ কাঢ়ি দিমগৈ আৰু ৰাতিপুৱাৰ ভাগটো আচলতে ৰাতিপুৱা যাবলৈ ইমান ভাল নাপাওঁ কাৰণ ইমান নিয়ৰ পৰি থাকে একদম ঠাণ্ডা গা চা বেয়া হৈ যায় ঠাণ্ডা সোমাই যায় সেইকাৰণে হ'লেও যাওঁ বাৰু কিন্তু আজি দূৰত নাযাওঁ আজি তলতে খোজ কাঢ়িম আকৌ খোজকাঢ়ি আহি ভাত চাত বনাই খাই মেলি পিনে দিনটো কি কৰোঁ চাওঁ অবাই আগতীয়াকৈ গ'লে খোজকাঢ়িবলৈ মানে আধা ঘণ্টামান আগৰ পৰা খোজকাঢ়ি আছে ক'ত বা খোজকাঢ়ি আছে হা দেৰি হ'ল অলপ হ'লেও এৰা নাইতো আহিছোঁ হেবিটটো মানে হা ইফালে অলপ চৰ্দি কাহ মোৰো অকণমান হৈছিলে ভাল হৈছেগৈ অলপ এতিয়া খোজকাঢ়ি আহিলোঁ খোজকাঢ়ি আহি পিনি এতিয়া ঢেৰ কাম আছে এই কাপোৰকেইটা চাওক এইকেইটা ধুইছিলোঁ যোৱাকালি ৱাশ্বিং মেচিনত এইবোৰো শুকুৱাব আছে বাহিৰত এই এনেকৈ ফ্লেটত থাকিলে এইটোৱে দিগদাৰ হয় কাপোৰ মেলিবলৈ বহুত অসুবিধা আমাৰ বেলকনিটো ইমান অকণমানি সেইকাৰণে নোজোৰেও আধা ধুব লগা হয় এতিয়া এইকেইটা ধুবলৈ আছে এইকেইটা এতিয়া মই মেচিনত দি দিম তাৰপিছত এইবোৰ দি পিনে ভাত পানী কি বনাম কি নবনাম এইবোৰ চাব লাগিব কাপোৰ মেচিনত দিলোঁ এতিয়া যাম পাকঘৰত কি বা বনাম এতিয়া নাজানো গাইজ এতিয়া ভাত চব্জি বনাই হৈ গ'ল কাপোৰো মেলিলোঁ এতিয়া গা ধুম গা চা ধুই ভাত চাত খাম তাৰপিছত ডাইৰেক্ট আপোনালোকক ইভিনিঙতে লগ পাম ইভিনিং দুটামান জেগাত যাব আছে চাই থাকক ইভিনিঙে হ'ল আজি সেইকাৰণে আমি ইভিনিং সদায় খোজকাঢ়িবলৈ যাওঁ এতিয়া খোজকাঢ়িবলৈ যাওঁ কিন্তু 5টা বাজিছে আমি এনেই 6টা বা 7টাত তেনেকৈ যাওঁ কিন্তু আজি দুটা জেগাত যাব লগা আছে ক'ত যাম দেখুৱাম বাৰু আপোনালোকক সেইকাৰণে অকণমান আগতীয়াকৈ গৈছোঁ 5টাত 12 বাজিছে 5টা বজাতে ওলাই গৈছোঁ নহ'লেতো 6টা 7টাতে যোৱা হয় আৰু য'ত যাম তাতে মানে বেলেগকৈ খোজ নাকাঢ়োঁ আৰু ডাইৰেক্ট তালৈকে খোজকাঢ়ি গুচি যাম মানে নহ'লেতো আগতে খানাপাৰা ফিল্ডত যাওঁ বা সেই ধৰ্ণা দিয়া জেগাডোখৰ কিবা কয় সেইটোত খোজকাঢ়িবলৈ যাওঁ আজি তাত নাযাওঁ আৰু আজি গণেশগুৰি আৰু 6 মাইল দুটা জেগাতে যাম কিন্তু বৰবাৰীটো গণেশগুৰি আগতীয়াকৈ যাম চাগে নহ'লে বৰবাৰীটো 6 মাইল খোজকাঢ়িয়ে যাম ওলালোঁ আমি ফাৰ্ষ্টত ক'ত যাম 6 মাইললৈ কিন্তু আমি চলিমুখীয়া হোটেলত যাওঁ আমাৰ অকণমান মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট ছেক্ৰেটেৰী আহিছে লগ কৰিব যাম মোৰ গা বেয়া তথাপি তেখেতলোকৰ সন্মানত গৈছোঁ লগ কৰিবলৈ তাৰপৰা ঘূৰি আহি আমাৰ বন্ধু ৰিয়ান ৰাজ তাৰ নতুন চিনেমা ত্ৰিজিত শ্বুটিং হৈ আছে তাতো যদি পাৰোঁ গাটো যদি তেতিয়ালৈকে ভাল হৈ থাকে তাত যাম ইমান ট্ৰেফিক দেখিছেনে এইডোখৰত ব্ৰিজটো বনাই থকাৰ কাৰণে এতিয়া খোজকাঢ়ি আমি 6 মাইল পালোঁ 6 মাইলৰ কামটো হ'ল এতিয়া আমি গণেশগুৰি গৈ আছোঁ 6 মাইল টু গণেশগুৰি খোজকাঢ়িয়ে যাম চাই থাকক সাংঘাতিক যাম কিন্তু দেই এইফালে এতিয়া আমি খোজকাঢ়ি 6 মাইলৰ পৰা লাষ্ট গেট পালোঁ আগতে মই লাষ্ট গেটতে আছিলোঁ মানে লাষ্ট গেট ছুপাৰ মাৰ্কেটত তো ইয়াতে এখন হেৰি বহে ঘুগুনি পকৰি এনেকুৱা পোৱা ষ্টল এখন ইমান টেষ্টি বনাই নহয় আণ্টিগৰাকী বহুত ধুনীয়া এইটো মোক আণ্টিয়ে বহুত দিনৰ পিছত আহিছোঁ বুলি এইটো দিছে এনে খাবলৈ বহুত টেষ্টি হৈছে ইয়াৰ পৰা আমি অকণমান বস্তু লৈ যাম তাত এয়া বস্তু ল'লোঁ এতিয়া গৈ আছোঁ আচলতে খোজকাঢ়ি পিনি ইভিনিং ৱাক মৰ্ণিং ৱাক কৰি পিনি এইবোৰ বস্তু খাব নালাগে এনেও ক'বা আৰু মই এইবোৰ খাই ইমান ভাল নাপাওঁ কিন্তু আগতে বহুত খাইছিলোঁ মিছা নকওঁ আগতে মানে পকৰি আলু চপ চিকেন চপ বা ফাষ্টফুড বহুত খাইছিলোঁ সেইকাৰণে এতিয়া খাবই মন নোযোৱা হৈ থাকিলে ইমান নাখাওঁ কিন্তু আজি আণ্টিগৰাকীৰ দোকানত বহুত মাহৰ পিছত সোমালোঁ তো মানে আণ্টি এজনী ক'লে খাই দিয়া আৰু এনেকৈ বুলি সেইকাৰণে খালোঁ টেষ্টি হয় বহুত আণ্টিগৰাকীয়ে কৈছে বহুত দিনৰ পিছত আহিছা এদিন খালেও একো নহয় খাই দিয়া বুলি জোৰ কৰাৰ কাৰণে খাই দিলোঁ আৰু কিন্তু এতিয়াৰ পৰা নাখাওঁ আৰু এইবোৰ এয়া চাওক মই কাক লগ পালোঁ আমাৰ ইমান মৰমৰ ৰিচনা দলে মই তাৰ ভিডিঅ' বহুত চাই থাকোঁ এতিয়া লগ পাই বহুত এক্সাইটেড আৰু ৰিচনা
জিৰজিত কৰি কেনেকুৱা লাগিছে বহুত মজা লাগিছে ইমান মৰম লগা ইমান চুলবুলি তাই ভিডিঅ'ত যেনেকুৱা ৰিয়েলিটি এনেকুৱা সঁচাকৈ মই এনেকুৱাই দেই যোনে যোনে মোক লগ পাই ন সঁচাকৈ ভাল কৰিছে এনেকুৱাই বুলি দেই সঁচাকৈ ভাল মই মোৰ বিৰাট একদম ভিডিঅ'ত আপোন কামিলা এতিয়া তাহাঁতি যাবলৈ ওলাইছে বেচেৰি ভালকে লগ আৰু দেৰি ৰুব আকৌ লেদুবা ইয়ে ৰুকচুলাং এয়া কাক লগ পাইছো চাওক মোৰ হতিনি এইটো ছেকেণ্ড ব্লগ হ'ব গৈ আছে একচুৱেলি মই লাকি হয় মোৰ ছেকেণ্ড ব্লগটোতে বিকাশ আৰু এইফালে সিহঁতৰ শ্বুটিং শেষেই হ'ল চিংৰা টিংৰা আনিছিলোঁ সৰি আমাৰ মানে তাইক প্ৰথমে সুধিছিলে পেকআপ হৈছিলে নাই বুলি কিন্তু মানে আনফৰ্চুনেটলি আমাৰ পেকআপ হৈ পেলাই আমি এতিয়া ৰুম যাব ওলাইছোঁ তাৰপিছত তাইও আহি পালে আৰু আমাৰ কাৰণে কিবা কিবি লৈ আহিছিলে অলপ আমি স্নেক্স লৈ আহিছিলে কিন্তু খোৱাই নহ'ল এতিয়া পেকআপ হৈ গ'ল পেকআপ হৈ থাকিলে এফালে সিহঁতে ইটোৱে মানে নিজৰ জেগাত যাবগৈ লৈ আছে এইটো ৰিয়ান দাদাৰ শ্বুটিং চাব আহিছিলোঁ কিন্তু বেড লাক পেকআপ হোৱাৰ পিছতহে আহি পালোঁ ৰিয়ান দাদা চিনেমাটোৰ কথা কৈ দিয়ক ফাৰ্ষ্ট অফ অল থেংক ইউ মাইনা এণ্ড পবা দোষ তাহাঁতি আহিছিলে কালিও অহা কথা আছিলে তাৰ প্ৰব্লেম কাৰণে নাহিল আৰু আজি আমাৰ সোনকালে পেকআপ হৈছে কাৰণ কাইলৈৰ পৰা একশ্যন আছে ফুল টাইম 5টা বজাত আৰু জিৰজিক আহি আছে আপোনালোকৰ মাজত জিৰজিক তো আপোনালোকে এক মনোৰঞ্জন ধৰ্মী চিনেমা এখন চাব পাব আপোনালোকে আশীৰ্বাদ কৰিব আৰু মোৰ চেনেলটোৰ কথা কৈ দিয়ক মাইনাৰ নতুন চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভাল বেয়া কমেণ্ট কৰিব তাই যদি আৰু ভাল কৰিব লাগে এইটো কমেণ্ট কৰিব আৰু আশীৰ্বাদ কৰিব তাইক থেংক ইউ বাই বাই এয়া এতিয়া গণেশগুৰি আহি পালোঁ মানে তাহাঁতৰটো ছেক্ৰেটাৰী ফ্ৰণ্ট চাইডে আছিলে শ্বুটিং লোকেশ্যনটো এতিয়া তাৰ পৰা আহি গণেশগুৰি পালোঁগৈ এতিয়া আকৌ গণেশগুৰিটো বৰবাৰীত খোজকাঢ়ি যাম ভাগৰ লাগি আছে নোৱাৰোঁ আৰু খোজকাঢ়িবলৈ হ'লেও খোজকাঢ়িবই লাগিব উপায় নাই ৰুম আহি পালোঁ এতিয়া ফ্ৰেছ হৈ মেলি পিনি ভিডিঅ' এডিট কৰিম খানা বনাম তাৰপিছত কিতাপ অকণমান চালে চাম আৰু তাৰপিছত শুই যাম তো আকৌ কাইলৈ লগ পাম ৰাতিপুৱা বাই বাই